দেশৰ অন্যতম মেডিকেল প্ৰৱেশ পৰীক্ষা নিট CSIR নেট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাটিল হোৱা আৰু পৰীক্ষা পিছুৱাই দিয়াটো বিভাগ তথা চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা। NDA চৰকাৰৰ শাসনত ইটোৰ পাছত আনটো পৰীক্ষাৰ প্ৰশ্ন কাকত ফাটিল হোৱাটো জনগণ আৰু ছাত্ৰ ছাত্ৰীসকলৰ চৰম হতাশাত ভুগিছে। এই ক্ষেত্ৰত NTAৰ ভূমিকাও তেনেই দুৰ্বল। দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ যি মন্তব্য সেয়া সন্দেহজনক। তাৰে ফলস্বৰূপে আজি শিৱসাগৰ জিলা যুৱ কংগ্ৰেছৰ ধৰ্ণা আৰু প্ৰতিবাদ দেখিবলৈ পোৱা গ'ল। শিৱসাগৰৰ পৰা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ছাত্ৰ-ছাত্ৰী জীৱনৰ হেতালি খেলা শিক্ষামন্ত্ৰী হাই 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 শিক্ষামন্ত্ৰী গো বেক গো বেক গো হাই 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 শিক্ষামন্ত্ৰী মুৰ্দাবাদ 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 শিক্ষামন্ত্ৰী মুৰ্দাবাদ 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 শিক্ষামন্ত্ৰী পদত্যাগ কৰক শিক্ষামন্ত্ৰী পদত্যাগ কৰক শিক্ষামন্ত্ৰী পদত্যাগ কৰক ছাত্ৰ-ছাত্ৰী জীৱনৰ লগত হেতালি খেলা বন্ধ কৰক নমস্কাৰ, মই শিৱসাগৰ জিলাৰ যুৱ কংগ্ৰেছৰ মুখপাত্ৰ শ্ৰী প্ৰাঞ্জল শইকীয়া। আপোনালোকে দেখিছে ইতিমধ্যে শিৱসাগৰ দৰমুখ চাৰিআলিত এটা বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদৰ সন্মুখীন হ'ব লগা হৈছে। কাৰণটো এইটোৱে যে আপোনালোকে গম পাইছে যে এই চৰকাৰখনৰ ওপৰত এই জনসাধাৰণৰ সম্পূৰ্ণৰূপে আস্থা হেৰাই গৈছে। চৰকাৰখনৰ যি কাৰ্যকলাপ যি কাৰুকাৰ্য তাৰ ওপৰত সমস্ত জনগণে তেওঁলোকৰ আস্থাহীনতাত ভুগিছে, একদম নিজৰ বিশ্বাস সকলো হেৰুৱাই পেলাইছে। আপোনালোকে গম পাইছে ইতিমধ্যে যে যি UGC নেট আৰু নিট পৰীক্ষালৈ ব্যাপক কেলেংকাৰীৰ সৃষ্টি হৈছে। চাওক, নেট